কংগ্ৰেছ চৰকাৰ আহিলে কেটেগৰিকেলি কালি আমি কৈছোঁ যে ভূমিহীন মানুহ যিসকল আছে এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ পৰা আমি কৈছোঁ যে যিসকল ভূমিহীন আছে সেইসকলক দিম, যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম, আৰু যিসকলক আপোনাৰ অকল ইয়াতে নহয়, মই যোৱা পৰহি গৈছোঁ কাৰ্বি আংলঙত, তাতো আপোনাৰ টি গাৰ্ডেনৰ আমাৰ ট্ৰাইবেল মানুহক ঘৰ মাটি উচ্ছেদ কৰি পেলাই আদানীক দিব ওলাইছে। 9,000 বিঘা মাটি আজি আপোনাৰ ডিমা হাছাওত দিব ওলাইছে। আমি এই কঠীয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম আমাৰ চৰকাৰ আহিলে। আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে, যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে, আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন বস্ত্ৰ বাসস্থান, এইকেইটা দিয়াৰ দায়িত্ব আজি মুখ্যমন্ত্ৰীৰ কথা বতৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লোৱা যেন তেওঁক নালাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এই কথাত আমি কোনো ধৰণৰ কথা ক'ব খোজা নাই। আপুনিয়েই চবতকৈ ডাঙৰ মানুহ, আপুনি এই যিটো দুখীয়া মানুহৰ ঘৰ ভঙা এই কথাবিলাক আপোনালোকে বন্ধ কৰক।